দৰ্শকসকল ইতিমধ্যে আপোনালোকে গম পায় যে আজি ৫,৫৫০ গৰাকী শিক্ষকক নিম্ন আৰু প্ৰাথমিক পৰ্যায়ৰ শিক্ষাগুৰুক আজি নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। অসমৰ মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয় সভাত উপস্থিত থাকে আৰু ইয়াৰ পিছতে শিক্ষামন্ত্ৰী মহোদয়ে জনায় যে ১৩ নৱেম্বৰ তাৰিখে GT আৰু PGT অৰ্থাৎ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰো নিযুক্তি দিয়া হ'ব। আজিৰ নিযুক্তিৰ সভাত প্ৰায় সংখ্যক শিক্ষকে উপস্থিত আছিল, আপোনালোকক দেখাইছোঁ। আৰু এই ৫,৫০০ পদৰ পাছতেই পুনৰ ৪,৫০০ পদৰ বাবেও ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ কৰি দিয়া হ'ব বুলি ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে। আৰু যাতে অভাৰলেপিং নহয় সেইবাবে এই ব্যৱস্থা কৰা হ'ল। আৰু GT PGT আৰু এতিয়া LP UPত যিসকল প্ৰাৰ্থীয়ে পাইছে চাকৰি, তেওঁলোকে যাতে পুনৰ ৪,৫০০ পদত অভাৰলেপিং নকৰে সেই আৰু প্ৰথম অৱস্থাত আপোনালোকে যিখন ডিষ্ট্ৰিক্টত বা যিখন স্কুলত আপোনালোকে নিযুক্তি পায় তাতে আপোনালোকে থাকিব লাগিব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে আজি উল্লেখ কৰে যে নতুনকৈ চাকৰি পোৱাসকলে নিৰ্বাচনলৈকে শিক্ষামন্ত্ৰীক বদলিৰ বাবে আমনি নকৰিব। তেওঁ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থাকিব, জিকি আহক তাৰপিছত বদলি লাগিলে কৰি দিব। অৰ্থাৎ নিৰ্বাচনলৈকে হয়তো এইবিলাক বন্ধ কৰি ৰখা হ'ব। তাৰপিছত পুনৰ মিউচুৱেল ট্ৰেন্সফাৰ হওক বা যিসকলে ৫ বছৰ ৭ বছৰ অতিক্ৰম কৰিছে তেওঁলোকৰ বাবে ছিংগুল ট্ৰেন্সফাৰ বা মেডিকেল কাৰণত তেওঁলোকে ট্ৰেন্সফাৰ ল'ব বিচাৰিলে সেই ট্ৰেন্সফাৰসমূহ পুনৰ চাগে অপেন কৰি দিয়া হ'ব। গতিকে এই কথাটো আগতীয়াকৈ তেওঁ জনাই দিছে, নৱনিযুক্ত শিক্ষকসকলে যাতে আমনি দি নাথাকে সেই কথাও তেখেতে আজি উল্লেখ কৰে। আৰু আজিৰ নিযুক্তিৰ পাছতেই কেতিয়াকৈ অন্যান্য নিযুক্তিসমূহ দিয়া হ'ব এই প্ৰশ্নৰ উত্তৰত কয় যে ইয়াৰ পিছত GT PGT, তাৰপিছত হেল্থ, পুলিচ, তাৰপিছত ADRE এনেধৰণে নিযুক্তি দিয়া হ'ব। আৰু ADREৰ ক্ষেত্ৰত সকলো যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি থকা হৈছে, গতিকে যদিহে একেলগে সকলোকে নিযুক্তি দিবলৈ হয় ডিচেম্বৰ পৰ্যায় পাবগৈ, ডিচেম্বৰ মাহ পাবগৈ। গতিকে ভাগে ভাগে ৪-৫খন নিযুক্তি সভা অনুষ্ঠিত কৰি নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব বুলি আজি স্পষ্টকৈ জনাই দিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে GT PGT বা ADRE, পুলিচ ৰিক্ৰুইটমেণ্ট বা স্বাস্থ্যৰ ক্ষেত্ৰত কেনেধৰণে নিযুক্তি দিয়া হ'ব এই সম্পৰ্কত আজি সাংবাদিক বন্ধুসকলক কি বুলি মন্তব্য কৰিছিল চাওঁ আহক। দুয়েদিনতে দিম আমি। এতিয়া আমি এই মাহটো যেনেকৈ আজি LPME দিম, ইয়াৰ পিছত আমি PG আৰু GTৰ এপইণ্টমেণ্ট দিম, তাৰপিছত পুলিচৰ দিম, তাৰপিছত হেল্থত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পষ্টিংবিলাক ৰেডি হৈ আছে। তেনেকৈ গ্ৰেড 3 গ্ৰেড 4ক দিম। তাৰমানে 5খন 6খন নিযুক্তিৰ সভা থাকিব। আমি একেলগে কৰিলে বহুত দেৰি হৈ যায়। যদি একেলগে সকলোকে মাতি দিওঁ তেতিয়াহ'লে ডিচেম্বৰ পাব।